দেখিবলৈ পোৱা যায় যে কিশোৰী অৱস্থাত জামি দাঁত ওলোৱা ষ্টাৰ্ট হয়। তো সেইখিনি অৱস্থাত কি হয়, মুখৰ যিটো জ চাইজ বুলি যোনটো কয়, জ চাইজটো ডাঙৰ হৈ গৈ থাকে আৰু নতুন দাঁত ওলাবৰ কাৰণে জেগা ওলাই গৈ থাকে। উইজডম টুথটো যিহেতু চবতকৈ লাষ্টত ওলোৱা দাঁত হয়, মানে গোটেই দাঁতখিনি ওলাই পেলাই চুবাব পৰা অৱস্থালৈ আহি যায় আৰু তাৰ পিছতহে জামি দাঁত কেইটা লাহে লাহে ওলোৱা ষ্টাৰ্ট হয়। দেখিবলৈ পোৱা যায় কিছুমান ল'ৰা হওক বা ছোৱালী হওক, তেখেতলোকৰ দাঁত 25-26 বছৰ বা কেতিয়াবা 28-29 বছৰ পৰ্যন্তলৈকে ওলাই থকা দেখা পোৱা হয়। আৰু যেতিয়া ওলাই সম্পূৰ্ণভাৱে যদি ওলাব নোৱাৰে কিবা কাৰণত, তেতিয়াহ'লে বহুত বেছি বিষ আৰু যন্ত্ৰণা দিয়ে। তো সেই তেনেকুৱা দাঁতবিলাকক আমি উইজডম টুথ প্ৰব্লেমছ বুলি কওঁ।